134 নং বৰশিল গাঁও পঞ্চায়তৰ 7 নং ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে প্ৰীতিনাথ ডেকা। 32 নং কমলপুৰ বিধানসভা সমষ্টিৰ 134 নং বৰশিল গাঁও পঞ্চায়তৰ 7 নং ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে প্ৰীতিনাথ ডেকাই। যোৱা 5 বছৰ কাৰ্যকালত পঞ্চায়তৰ ৱাৰ্ড সদস্য হিচাপে প্ৰীতিনাথ ডেকাই ৰাইজৰ বাবে সামাজিক আৰু উন্নয়নমূলক কাম কৰি আহিছে বুলি জানিবলৈ দিছে ৰাইজে। যোৱা নিৰ্বাচনত জয়ী হোৱা অধিকাংশ প্ৰাৰ্থী 2025 বৰ্ষৰ নিৰ্বাচনত হৰাৰ বিপৰীতে প্ৰীতিনাথ ডেকাই ৰাইজৰ সহযোগত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয় সাব্যস্ত কৰিছে। 7 নং ৱাৰ্ডৰ ভোটাৰ ৰাইজ এইবাৰো আশাবাদী যে প্ৰীতিনাথ ডেকাই এইবাৰৰ কাৰ্যকালত ৰাইজৰ বাবে কাম কৰিব। কমলপুৰৰ পৰা দেৱজিৎ ডেকাৰ ৰিপৰ্ট, খবৰ 24x7। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰীতিনাথ ডেকা। এবাৰ আপুনি কোনটো পঞ্চায়ত কোনটো ৱাৰ্ডত ইলেকশ্যন কৰিছিল? আমাৰ 134 নং বৰশিল পঞ্চায়ত, মৰিয়াৰী 7 নং ৱাৰ্ডৰ পৰা। আপোনাৰ প্ৰতিদ্বন্দ্বী কেইগৰাকী আছিলে? মই এইবাৰ বিনা প্ৰতিদ্বন্দ্বিতা হৈছিলে। কোনো প্ৰতিদ্বন্দ্বী আহিছিলে নে না আছিলে? ৰাইজে আপোনাকতো বিনা প্ৰতিদ্বন্দ্বিতাই পালে, এতিয়া ৰাইজে আৰু কি কাম কৰিব? ৰাইজে মই যোৱাবাৰৰ পুৰণা আপোনাৰ আগৰবাৰো আছিলে? হয়, তেওঁলোকৰ পৰা যিখিনি সহায় পাইছোঁ সেইমতে কাম কৰি যাম বুলি ভাবিছোঁ। আগৰ পৰা এনেকুৱা কি কাম কৰিছিলে যাৰ কাৰণে আপোনাৰ এবাৰ প্ৰতিদ্বন্দ্বিতা উঠিলে? ৰাইজে কি ভাল পাইছে তেওঁলোকক সুধিলে মই বেছি ভাল পাওঁ। আপুনি কৰা কাম দুটামান আমাক লাগে। আছে, মই ফ্ৰেণ্ডশ্বিপ ক্লাবৰ পৰা কৰিছোঁ, তাৰপিছত ৰাস্তা কৰা হৈছে। আমাৰ প্ৰীতিনাথ বৌ যোৱাবাৰ পঞ্চায়তৰ ৰাস্তাৰ ওপৰত ভালেখিনি কাম কৰিছে। যাতে আৰু ভালেখিনি কৰি থাকিব পাৰে, সেইটোৱে আমাৰ অনুৰোধ জনালোঁ। কওক দাদা। যোৱাবেলি যিটো আমাৰ প্ৰীতিনাথ ডেকাই আমাৰ পঞ্চায়ত ইলেকশ্যনত জয়যুক্ত কৰি তেখেতে আমাৰ সমাজৰ যিখিনি উন্নয়নমূলক কাম কৰিছে তেখেতে খুবেই ভাল কৰিছে। তেখেতে বিশেষকৈ আমাৰ ৰাস্তা ঘাট উন্নয়ন তথা আমাৰ ক্লাবৰো কিছু মেৰামতিৰ কাম বা ক্লাবৰ উন্নতিৰ বাবে তেখেতে কাম কৰি দিছে। তো এইবেলি তেখেতক আমি ৰাইজৰ তৰফৰ পৰা আমি যেতিয়া পঞ্চায়ত ইলেকশ্যন আহিল তেখেতক আমি চিলেকশ্যন কৰিলোঁ আমাৰ ৰাইজৰ তৰফৰ পৰা। যেতিয়া আমি চিলেকশ্যন কৰিলোঁ তেখেতে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় হ'ল। তাৰ আমি ৰাইজৰ পৰা যেতিয়া চিলেকশ্যন হ'ল বা বিনা পিছত কোনো কেণ্ডিডেট তেখেতৰ পৰা নোলাল, আমাৰ গাঁৱত বিশেষকৈ নোলাল। তো আমাৰ যিটো 7 নং ৱাৰ্ডৰ পৰা তেখেতক আমি প্ৰীতিনাথ ডেকা চিলেকশ্যন কৰি দিলোঁ। তেখেতে যোৱাবেলি যিহেতু ভাল কাম কৰিছিল, ৰাইজে তেখেতক আমাক ছাপোৰ্ট দিলে, তেখেতে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় হ'ল। তো আমি আশা ৰাখিছোঁ এইবেলি তেখেতে আমাৰ নিশ্চয় সমাজৰ উন্নয়নমূলক কাম কৰি সমাজখনক ভাল দিশে আগবঢ়াই লৈ যাবলৈ আমি আশা কৰিছোঁ আৰু তেখেতৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ।